নমস্কাৰ ৰূপবৰ্ণ বাক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিখ্যাত ভাস্কৰ ত্ৰিদীপ দত্ত আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমে আমি সকলোকে এটা প্ৰশ্ন কৰো চিৰাচৰিত এটা প্ৰশ্ন যে শিল্পকলাৰ জগতখনত তেওঁৰ প্ৰথম আৰম্ভণিটো কেতিয়া হৈছিল সেইটো বিষয়ে কৰো আপোনাকো কৰিছো কওকচোন মোৰ আসলতে এটা কিবা দুৰ্ঘটনা বশত বুলিয়ে ক'ব লাগিব আসলতে দুৰ্ঘটনা সঁচা এটা দুৰ্ঘটনা আছিল আসলতে মই কেতিয়াও নিজকে ভবা নাছিলো যে মই মানে আৰ্টিষ্ট মোৰ সেইটো কেতিয়াও পৰিকল্পনা নাছিল চামুলিয়ে যেনেকে ভাবিছে মানে চামুলিৰ যেনেকে এটা পৰিকল্পনা আছিলে মোৰ কিন্তু নাছিলে মোৰতো সম্পূৰ্ণ এটা ঘটনা মানে এটা পৰিঘটনা বুলিয়ে কৈছো মই সেইটোৰ মানে পাক চক্ৰত পৰি পেলাইহে মই কিবা আৰ্ট পঢ়িবলৈ আহিলো কওকচোন দুৰ্ঘটনাটো এনেকুৱা তাৰমানে মই এটা সময়ত খুব নাটকৰ লগত খুব মানে জড়িত মানুহ আছিলো নাটক মই খুব ভাল পাওঁ গতিকে নাটকৰ টেকনিকেল ছাইডবিলাকত মই খুব কাম কৰিছিলোঁ এই লাইটৰ কামবিলাক লাইটৰ এফেক্টৰ কামবিলাক খুব ভাল লাগে এইবিলাকত জড়িত হৈ আছিলোঁ যদিও অভিনয় কৰিছিলোঁ ডাইৰেক্টৰ হিচাপেও মই বহুত নাটক ডাইৰেকশ্যন কৰিছিলোঁ এটা সময়ত সেই সময়ত খুব একাংকিকা নাটকত প্ৰাইজবিলাকো পাইছিলোঁ এতিয়া সেইবিলাকত খুব ব্যস্ত থাকি এটা সময়ত মানে কি হ'ল এই ছেটিংছটোত মই কেতিয়াও হাত দিয়া নাছিলোঁ যিটো ছেটিংছ ছেট বনায় ছেট বনোৱাৰ সময়ত এনেকুৱা হ'ল এবাৰ এখন নাটক বেন ৰজাৰ পতন বুলি সেই নাটকখন অৰুণ গোস্বামীৰ নাটক আছে সেই নাটকখন কৰিবৰ কাৰণে তাৰ ছেটটো মানে আমাৰ শিৱসাগৰতো শ্ব' হ'ব আৰু যোৰহাটতো শ্ব' হ'ব এই দুইটা শ্ব'ৰ কাৰণে মানে ছেটিংছটো তেনেকৈ বনাব আৰু ছেটিংছটো এনেকুৱা হ'ব লাগে তাত এটা ছিকুৱেঞ্চ আছিলে যে জাষ্ট মানে ফ্ৰেকশ্যন অফ 2 ছেকেণ্ডত মানে এটা ৰাজসভা ভাগি পেলাই আকৌ এটা মানে জংঘল হৈ যাব আকৌ জংঘলখন ভাগি আকৌ ৰাজসভা হ'ব মানে লাইটটো অফ হ'ব জাষ্ট ছেটিং চেঞ্জ হ'ব মানে কোনো মানুহে ধৰিবই নোৱাৰিব যে মানুহ ক'ত আছে তেনেকুৱা এটা ছিকুৱেঞ্চ গতিকে সেইটোত মানে মই টেকনিকেলি গোটেই বস্তুবিলাক ফিট কৰোঁ যে কেনেকৈ কি হ'ব সেই ধৰণে ট্ৰেইন আপো কৰা হ'ল কিন্তু তাত যে সেই ৰাজসভা আঁকিব মানে আমাৰ তাত মানে সেই সময়ত আমিতো একদম গাঁৱৰ এটা জেগাত ডাঙৰ গাঁও গতিকে তাতে দুজনেই আৰ্টিষ্ট আছিলে দুইজনেই ঢুকালে এতিয়া খুব কম বয়সত ঢুকালে তেওঁলোকক মানে মই বহুত ৰিকুৱেষ্ট কৰি লাষ্টত তেওঁলোক নাহিলে মানে বহুত মানে নাটকলে আৰু মাত্ৰ মাজত 3 দিন সময় আছে যোৰহাটৰ কথা গতিকে মাজত 2 দিন সময় আছে কিন্তু মানে মোৰ তেতিয়ালৈকে ছেটিঙত এটাও ৰং লগা নাই অকণমানো ৰং লগা নাই কি কৰিম এনেকৈ ভাবি থাকোঁতে ভাবিলোঁ যে নহয় নিজেনো কেলে নোৱাৰোঁ চেষ্টা কৰিলে কেলে নোৱাৰিম মানে তাৰপিছতে তেতিয়া মোৰতো ছবি আঁকিবলৈ কাৰণ মোৰ নিজৰ খুব আইডিয়াটো নাছিলে গতিকে চান মামা এনেও যদিও আঁকিছিলোঁ মাজে মাজে তেনেকুৱা মোৰ খুব হেৰি নাছিল কিন্তু মোৰ আৰ্টিষ্টবিলাকৰ লগত খুব এটা সম্পৰ্ক আছিল গতিকে সেই চান মামা এখন আনি পেলাই চান মামা চাই তাৰ পৰা গোটেই ৰজা ঘৰবিলাক বনাব সেইটো মোৰ আৰ্টৰ আৰম্ভণি আচলতে নাটকৰ অৱদান আছে গতিকে সেইবিলাক চাই যেতিয়া কপি কৰি মানে 2 দিন দুৰাতি নুশুলোৱে মই মায়ে মানে মোক গালি ভাত খাবলৈ পাহৰি যোৱা নিচিনা হৈ গ'ল মানে আৰু কামটো মোৰ উলিয়াব লাগে সেই টাৰ্গেট আছে সেইটো মোৰ মানে ছবি অঁকাৰ আৰম্ভণি তাৰপৰা মোৰ ছবিত মানে বৰ আকৰ্ষণ অনুভৱ কৰা হ'ল এদিন তেতিয়া মানে গৌৰী বৰ্মনৰ মই প্ৰথম এক্সিবিশ্যনৰ মোৰ লাইফৰ প্ৰথম এক্সিবিশ্যনখন চাইছিলোঁ যোৰহাটৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মানে গৌৰী বৰ্মনৰ এখন এক্সিবিশ্যন হৈছিলে সেইটো সেই প্ৰায় 84 মানৰ কথা তেতিয়া মানে আমি সেই ইউনিভাৰ্চিটিত গৈ পেলাই প্ৰথম চাইছিলোঁ আৰু মই 2-3 বাৰ গৈছোঁ মানে কিন্তু তেতিয়া খুব এবষ্ট্ৰেক্ট তেওঁ খুব ঘোঁৰাবিলাক আঁকিছিলে সেই ঘোঁৰাৰ ছবিবিলাক চাই পেলাই খুব ভাল লাগিছিলে মানে কালাৰবিলাক খুব ভাল লাগিছিলে তেনেকে মানে ছবিৰ মাজত ক'ব নোৱাৰাকৈ সোমাই গ'লো আহিলোঁ একাডেমিক লাইনত কেনেকৈ আহিলোঁ সেইটো এটা ঘটনা সেইটো এটা ডাঙৰ ঘটনা কাৰণ মোৰ তেতিয়ালৈকে মোৰতো কোনো পৰিকল্পনা যে নাই মই আৰ্টিষ্ট হ'ম কাৰণ মই তেতিয়া অলৰেডি মই BCom পঢ়ি আছোঁ আৰু JB কলেজত BComৰ মই ফাইনেল ইয়েৰত আছোঁ ফাইনেল ইয়েৰৰ পৰীক্ষা দিলোঁ দিয়াৰ পিছত তেতিয়া মই খুব সামাজিকভাৱে আচলতে আমাৰ অঞ্চলত মই খুব এক্টিভলি কিছুমান কাম কৰি আছিলোঁ নাটকৰ ৱৰ্কশ্বপ মানে তেতিয়া অসম নাট্য সন্মিলন আছিলে অসম নাট্য সন্মিলনৰ শাখাৰ সম্পাদক আছিলোঁ মই
আৰু যোৰহাটৰ যিটো মানে আঞ্চলিকৰো মই জইণ্ট ছেক্ৰেটাৰী আছিলোঁ গতিকে মানে সেই নাটকৰ ৱৰ্কশ্বপ তাৰপিছত নাটকৰ ৱৰ্কশ্বপৰ লগে লগে ভাবিলোঁ যে কেলেনো হ'ব নোৱাৰে মানে আৰ্টৰ ৱৰ্কশ্বপ এটা কেলে হ'ব তেনেকৈ সেই ছামাৰত মানে মই ভাবিছিলোঁ যে তেতিয়াই পৰিকল্পনা কৰিছোঁ তেতিয়ালৈকে কোনো এনেকুৱা চিলড্ৰেন ৱৰ্কশ্বপ বা তেনেকুৱা ধৰণৰ কনচেপ্টবিলাক নাছিলে কিন্তু তেতিয়া মই সেইটো মোৰ অঞ্চলটোত আৰম্ভ কৰিছিলোঁ আৰু ড্ৰামাৰ যিটো ড্ৰামাৰ ৱৰ্কশ্বপৰ কনচেপ্টটো আমাৰ অঞ্চলত নাছিল সেই ড্ৰামাৰ ৱৰ্কশ্বপত তেতিয়া অখিল চক্ৰৱৰ্তী অমৰ শৰ্মা এনেকুৱা মানুহখিনি আহি তেওঁলোকে অৰুণ হাজৰিকা গুৱাহাটী আৰ্ট কলেজলৈ আহিলে নহয় গুৱাহাটী আৰ্ট কলেজ তেতিয়ালৈকে অহাই নাই বহুত আগৰ বহুত আগৰ সেইটো এটা ঘটনা সেই ঘটনাটো কেনেকুৱা মানে তেতিয়া যোৰহাটত এটা কনচেপ্ট আমি ডেভেলপ কৰিছিলোঁ মুকলি বিহু কনচেপ্টটো মানে যোৰহাটত নাছিলে কাৰণ এইটো উত্তৰৰ পাৰৰ বস্তু আছিলতো বেচিকেলি মানে তেজপুৰৰ হয় জামুগুৰি হাটত মই বহুত দিনৰ আগতে মানে সেই মুকলি বিহু চাইছিলোঁ বহুত বছৰ আগত তেতিয়া সেই কথাটো মানে মোৰ কেইজনমান খুব ঘনিষ্ঠ দাদা এনেকৈ আছে তেওঁৰ সমীৰণ বৰদলৈ তেওঁ খুব এক্টিভ হয় এই হেৰিবিলাকত তেওঁক আহি ক'লোঁ যে আমিনো কেলে বিহুটো এনেকৈ পাতিব নোৱাৰোঁ সদায় যে মঞ্চত পাতিব লাগে তাৰ কি কথা আছে আমাৰ ইয়াত ইমানখিনি ট্ৰাইবেল মানুহ আছে আমি ইমানখিনি মানুহ আছোঁ আমি এনেকুৱা ধৰণে কৰিব নোৱাৰোঁ বৰ ধুনীয়া কথা ক'লি মানে তেতিয়া আমি গণধ্বনি নাম দি পেলাই এটা অনুষ্ঠান কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোৰ যোগেদি এই মুকলি বিহু পাতিছে 2 বছৰ আমি চেণ্ট্ৰেলি যোৰহাট ষ্টেডিয়ামত পাতিলোঁ তাৰপিছত থাৰ্ড বাৰ আমি ভাবিলোঁ যে নহয় মানে এইটো অকল যোৰহাট টাউনৰ ভিতৰত কিয় পাতিব লাগে গাঁও বাহিৰত যাম চেণ্ট্ৰেলি এটা হ'ব তাৰপিছত গ্ৰেজুৱেলি বেলেগ জেগাবিলাকত হ'ব তেনেকৈ আমি 4টা জেগা চুজ কৰিছিলোঁ তাৰ ভিতৰতে মোৰ জন্মস্থান কৰঙাটো মই ক'লোঁ যে কৰঙাৰ দায়িত্বটো মই লওঁ তো সেই মুকলি বিহুত তেতিয়া মানে অলপ এটা পলিটিকেল তাত এটা ইছ্যু সোমাই গ'ল যিটো ইছ্যু এটা মানে সেই বস্তুটো মই বিহুৰ চব ষ্টেজ হৈ গ'ল চকী টকী পাৰি মাইক চাইক লগাই চব ৰেডি তেনেকুৱাতে এটা গুণ্ডা বাহিনী আহি আমাৰ গোটেই মাইক চাইক চব মানে একদম দলিয়াই পেলালে হেৰি কৰিলে চব মানে উৎপাত আৰু সেই গুণ্ডা বাহিনীক আকৌ মানে বুজাই বঢ়াই তাহাঁতক শান্ত কৰি সেইখন হৈ গ'ল হৈ যোৱাৰ পিছত কিন্তু পিছত মানে এটা খুব কাজিয়াৰ পৰ্যায়লৈ গুচি গ'ল মানে মাৰপিটৰ পৰ্যায়লৈ গুচি গ'ল আৰু সেই যোৱাৰ পিছৰ পৰা সেইটো মানে নকমিল মানে হেৰিটো খুব বেছিকৈ বাঢ়ি গ'ল আৰু মোৰ ওপৰত মানে ইমানেই আখেজ হৈ গ'ল মানে মোক য'তে পায় ত'তে মাৰিব তেনেকুৱা টাইপৰ হ'ল তো মই মানে ঘৰত থাকিব নোৱাৰা নিচিনা হ'ল এই পলিটিকেল ক্ৰাইচিছটোত মানে মোৰ কি হ'ল মই কৰঙাৰ পৰা মই আঁতৰি যাব লগা হ'ল মোৰ ঠাইখিনিৰ পৰা মোক মানে মোৰ পেৰেণ্টছে মোক আঁতৰাই পঠাই দিলে দেউতা আছিলে তেতিয়া অৰুণাচলত সেইবিলাক পজিটিভ হৈ যায় খুব ভাল কথা এই অভিজ্ঞতাটো কওকচোন মানে গভৰ্ণমেণ্ট কলেজৰ মানে সেই আৰু তেতিয়া মানে প্ৰথম আহি পেলাই সেই মই ইটানগৰ গুচি গ'লোঁ ইটানগৰত একো কাম নাই দেউতাৰ ভাত বনাওঁ আৰু লাইব্ৰেৰীতে আছিলে লাইব্ৰেৰীটোত অসমীয়া বহুত কিতাপ আছিলে গোটেই অসমীয়া কিতাপবিলাক পঢ়ি শেষ হৈ গ'ল তাৰপিছতো একো কাম নাথাকে দিনটোতো একো কাম নাথাকে আৰু বিকম পৰীক্ষা দি গৈছোঁ একদম ফ্ৰী তো তেতিয়া মই তাতে খুব ছবি অঁকা আৰম্ভ কৰোঁ আৰু সেই ছবিখিনি দেখি এজন মানুহে খুব ভাল পালে লখিমপুৰ এজন মানুহ দেউতাৰ মানে খুব ফ্ৰেণ্ড তেওঁ খুব আমাৰ ঘৰলৈ আহে তেওঁ খুব এপ্ৰিচিয়েট কৰে তো তেতিয়া দেউতাক এদিন ক'লে যে ইয়াক কিয় আৰ্ট কলেজ পঠাই নিদিয়ে তেতিয়ালৈকে মোৰ কনচেপ্টে নাই যে আৰ্ট পঢ়িব পাৰিবা আৰ্ট কলেজ আছে এইবোৰ কোনো কনচেপ্ট নাছিলে তাৰপিছত মই মানে মোৰ এজন জেঠাইৰ ল'ৰাই তেওঁ মানে যোগেদি আৰু ভাৰত শৰ্মা বুলি এজন এই আৰ্ট কলেজতে পঢ়া মানুহ আছিলে তেওঁৰ যোগেদি ফৰ্মখন নিয়ে ফৰ্ম ফিল আপ কৰিলোঁ আহি চোফা ৰুমক দিলোঁ তাৰপিছত আহি পেলাই আৰ্ট কলেজ পালোঁ আৰ্ট কলেজত মানে সেই বিকম আৰু তাৰপিছত গৈ পেলাই আকৌ বিকম পৰীক্ষা দিছোঁ কিন্তু আৰ্ট কলেজত তেতিয়া মই এডমিশ্যন ল'লোঁ এতিয়া আৰ্ট কলেজলৈ যিদিনা প্ৰথম আহিছোঁ সেইদিনাও এটা ডাঙৰ ঘটনা তাৰমানে মোৰ জীৱনত ইমানেই ঘটনা সেই যিদিনা মই আহি গুৱাহাটীত মানে এডমিশ্যনৰ কাৰণে হেৰি দিম আৰু ফৰ্ম ফিল আপ কৰিম মোৰ লগত জেঠাই ল'ৰাটো আহিছে জাষ্ট বাছৰ পৰা নামি আহি পেলাই নবীন নগৰত মোৰ বাইদেউ এজনী আছিলে তেওঁৰ ঘৰত আহি 5:30 বজা নাই আৰু 5টালৈ 15 মিনিটমান আছে দেখিছোঁ যে বিৰাট মানে ঘৰবিলাক এনেকৈ লৰিছে ভূমিকম্প এতিয়াৰ যে ডাঙৰ ভূমিকম্পটো বিৰাট এটা শব্দ কৰি পেলাই আহিছে মানে আৰু সেইটো ফৰ্ম ফিল আপ কৰিবলৈ অহা দিনা
আৰু যেতিয়া মই ইণ্টাৰভিউ দি পেলাই ৰিজাল্ট নিবলৈ আহিছোঁ তেতিয়া গোটেই মানে গুৱাহাটী বানপানী 88ত সেইটো বানপানীৰ নিচিনা বানপানী গুৱাহাটীত কেতিয়াও হোৱাই নাই মানে আপুনি জোকাৰণি দি আহিছে কলাৰ জগতত তুমি তেনেকে ক'ব পাৰা খুব আনন্দময় কথা আছে আপোনাৰ জীৱনত আমি এতিয়া কলাৰ জগতলৈ আহো